গুৰেশ্বৰৰ কাউৰবাহাত BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ হাগ্ৰামা মহিলাৰ নিৰ্বাচনী প্ৰচাৰ বিজেপি UPPLৰ মৃত্যুতাত অচিৰেই বৃহৎ ফাট মেলিব দৰং উদালগুৰিত UPPLে দিলীপ শইকীয়াক সহায় কৰিব নোৱাৰে তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ কাউৰবাহাত BPFৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে কয় যে বিজেপি আৰু UPPLৰ মাজত অচিৰেই ফাট মেলিবলৈ গৈ আছে 6-7 মাহ পিছত UPPLৰ চৰকাৰ নাথাকে এই কথা UPPLৰ নেতাসকলে আৰু এপছই জানে এই কথাটো একদম স্পষ্ট প্ৰমোদ বড়োৱেও জানে যে কোকৰাঝাৰত UPPL নিজিকে আনহাতে দৰং উদালগুৰিতো UPPLে দিলীপ শইকীয়াক সহায় কৰিব নোৱাৰে দিলীপ শইকীয়াৰ হৈ যি মিটিং কৰি আছে সেইবোৰ সব নাটক দৰং উদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থীগৰাকীৰ হোৱে বাৱে থকা সকলে কৈছে দিলীপ শইকীয়া নিজিকে কংগ্ৰেছকো ৰাইজে ভোট নিদিয়ে দিলীপ শইকীয়া 2 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু দুৰ্গা দাস বড়ো জিকাটো 100% নিশ্চিত সভাত প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে উপস্থিত থাকি পৰিৱৰ্তনৰ স্বাৰ্থত নাঙলৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় দৰং ওদালগুৰি যিটো লোকসভা অহা 26 তাৰিখত হ'ব আজি 20 তাৰিখ এই নিৰ্বাচনত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া জিকিব সেইটোতো চিয়ৰ হৈ গ'ল ডিফাৰেঞ্চটো এনেকুৱাই হ'ব 2 লাখমান হ'ব দিলীপ শইকীয়াক ভোট নিদিয়ে আৰু কংগ্ৰেছক ভোট নিদিয়ে কোনো ৰাইজে ভোট নিদিয়ে কোনো ৰাইজে ভাল নাপায় দিলীপ শইকীয়াক পাব পাৰে সি 1 লাখ মতন 1 লাখ 2 লাখ মতন পাব পাৰে কিন্তু ডিফাৰেঞ্চটোৱে আমাৰ 2 লাখমান হ'ব আমি 100% জিকি আছোঁ মই কেনেকৈ জিকি আছে সেইবিলাক কথাটো মই ৰাইজক জনাই দিছোঁ কি হিচাপত আমি জিকি আছোঁ এই হিচাপতে আছোঁ দেই প্ৰচাৰ কৰি আছে গতিকে কি ক'ব UPPLৰ কথা কোনে ল'ব UPPLটো চৰকাৰ নাথাকিব বুলি UPPLৰ লিডাৰসকলে জানে আৰু আপচু লিডাৰসকলেও জানে বেছি দিন নাই সেইকাৰণে সিহঁতে নিজৰ ভিতৰত আলোচনা কৰি আছে যে যিমান পাৰে খাই লওঁ ভাই এতিয়াই খামাই লওঁ ভৱিষ্যত আৰু সময় নাই 6 মাহ 7 মাহহে আছে ইয়াৰ পিছত আৰু সুবিধা নাই এই UPPLে কোকৰাঝাৰ লোকসভাত নিজকে এইটো 100% কাটা আৰু UPPLে জানে যে দিলীপ শইকীয়া ডাঙৰীয়াক সহায় কৰিব নোৱাৰে এই দৰং ওদালগুৰিৰ ক্ষেত্ৰত ইয়াতে স্পষ্ট যে UPPL আৰু বিজেপিৰ মাজত যে যিটো এলাইন এইটো পাঠাপাতি যে হ'বলৈ গৈ আছে এইটো একদম স্পষ্ট জানে প্ৰমোদ বড়োৱে আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত যিটো মিটিং কৰি আছে এইবিলাক চব নাটক দিলীপ শইকীয়া কৈছিলে দিলীপ শইকীয়া নৱকৰণীয় জনজাতি চাৰ্টিফিকেট নোপোৱাটো BPFৰ কাৰণে ভাল হ'ব বুলি ভাবে নাই আমাৰ BPFৰ কাৰণে নৱকৰণীয়া কেণ্ডিডেট দিব পৰাটো কেণ্ডিডেট দিব পাৰা নোৱাৰা সেইটো বেলেগ কথা কিন্তু আমাৰ এই 2024 যিটো নিৰ্বাচন MP নিৰ্বাচন সেইটো বেলেগ আমাৰ এইটো হীৰাকৰণীয়াৰ লগত কম্পেয়াৰ কৰা নাযায় আমাৰ আপুনি কৈছিলে যে যিটো দল ক্ষমতাত থকা আমি সেইটো দলৰ লগতে থাকিম নাই এতিয়া নহয় এতিয়া আমি BTCতো চৰকাৰত নাই দিছপুৰতো নাই দিল্লীতো নাই আমাৰ ৰিজাল্টটো আহক ইয়াৰ পিছত আমি দলে চিন্তা কৰিব ঠিক আছে দেই